ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী ২০২৫ উপলক্ষে ভাৰতবৰ্ষৰ লগতে সকলো ৰাজ্যৰ শ্ৰী সত্য সাই সেৱা সংগঠনে বছৰজোৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছে। তাৰে ভিতৰত অন্যতম এটা অনুষ্ঠান হ'ল শ্ৰী সত্য সাই প্ৰেম প্ৰবাহী নামেৰে ৫খন পবিত্ৰ ৰথ সাজু কৰা হৈছে। এই ৰথত শ্ৰী সত্য সাই বাবাৰ ফটো আৰু পাদুকা থকাৰ উপৰিও স্বামী মানৱ সমাজলৈ দিয়া দিব্য বাণী কিছুমান থাকিব। এই শ্ৰী সত্য সাই প্ৰেম প্ৰবাহিনী ৰথে সম্পূৰ্ণ সাংগঠনিক বিধি-বিধান আৰু ৰীতি-নীতিৰ মাজেৰে সমগ্ৰ ভাৰতবৰ্ষৰ ৬টা মণ্ডল সামৰি প্ৰত্যেক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যাত্ৰা আৰম্ভ কৰিব। কালি আৰাধনা মহোৎসৱৰ দিনা স্বামীৰ জন্মঠাই অন্ধ্ৰপ্ৰদেশৰ পুট্টাপট্টিত এই যাত্ৰাৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতৰ শ্ৰী সত্য সাই সেৱা সংগঠনৰ মেনেজিং ট্ৰাষ্টি আৰ.জে. ৰত্নাকৰ, সৰ্বভাৰতীয় সভাপতি নিমিষ পাণ্ডিয়া, নেচনেল সেৱা সমন্বয়ৰক্ষী কোটেশ্বৰ ৰাও আৰু বহুতো সন্মানীয় ব্যক্তি উপস্থিত আছিল। আনহাতে আমন্ত্ৰণক্ৰমে আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাণ্ডলিক সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সত্যেন্দ্ৰ শৰ্মা, ৰাজ্যিক সভাপতি ডক্টৰ গোকুল চন্দ্ৰ দাস, সেৱা সমন্বয়ৰক্ষী প্ৰদীপ কুমাৰ শৰ্মা আৰু আধ্যাত্মিক সমন্বয়ৰক্ষী সমৰজিৎ দাস এই পবিত্ৰ ক্ষণৰ সাক্ষী হৈ উপস্থিত আছিল। এই পবিত্ৰ ৰথ আমাৰ ইষ্ট আৰু নৰ্থ ইষ্ট জোনত ২০২৫ৰ ১ অক্টোবৰ তাৰিখে ছিকিম, ৱেষ্ট বেংগল হৈ আহি বক্সিহাটত বঙাইগাঁও, ৱেষ্ট বেংগল একোৱে অসমৰ হাতত তুলি দিব। তাৰ পাছত অসমত আৰু নৰ্থ ইষ্টৰ পূৰ্বে নিৰ্ধাৰিত মেপ অনুসৰি প্ৰত্যেক জিলাতে দৰ্শন কৰি ঘূৰি ২৭ নৱেম্বৰ তাৰিখে কামাখ্যাগুৰিত অসমে পুনৰ ৱেষ্ট বেংগল একক হাতত তুলি দিব বুলি জানিব পৰা গৈছে।